নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে কাৰণে আকৌ ওলাই পৰিছে প্ৰায় 6টাকৈ নতুন নিয়ম। বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম আপোনালোক সকলোৰে কাৰণে সলনি হ'বলৈ গৈ আছে। তো আজিৰ ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোক সকলোৰে কাৰণে সলনি হোৱা সেই 6টা নিয়মনো কি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো মই শ্ৰীপাতি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ প্ৰথমটো খবৰ ফালে আমাৰ অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কৈছে যে এনেকুৱা এখন আইন প্ৰস্তুত কৰিব লাগে আমাৰ অসমত ট্ৰাইবেলসকলক লৈ, যাতে ট্ৰাইবেলসকলে বিয়া নপতাকৈ থাকিব নোৱাৰে। তেখেতে কৈছে যে আমাৰ অসমত এক বিশেষ আইন অনাৰ দৰকাৰ আছে, যিখন আইনৰ অধীনত বাধ্যতামূলকভাৱে সকলো ট্ৰাইবেলতে যাতে বিয়া পাতে, তো তাৰ কাৰণে এখন বিশেষ আইন প্ৰণয়ন কৰিব লাগে। আপোনালোকে হয়তো দেখা পাইছে যে আমাৰ অসমত বৰ্তমান সময়ত ট্ৰাইবেলসকলৰ জনসংখ্যা খুবেই কম। ট্ৰাইবেলত বহু সংখ্যক লোক আছে যিসকল লোক নেকি বৰ্তমান সময়ত বিবাহিত নহয়, আৰু বহু লোকে আজিকালি এটা বা দুটাতকৈ সন্তান অধিক জন্ম নিদিয়ে, যাৰ ফলত নেকি ট্ৰাইবেলৰ সংখ্যা খুবেই কমি যোৱা আমি দেখিবলৈ পাইছোঁ। সেইবাবে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই কৈছে যে আমি অসমত এনে এখন আইন প্ৰস্তুত কৰা দৰকাৰ আছে, যিখন আইনৰ অধীনত যাতে সকলো ট্ৰাইবেল মানুহে বাধ্যতামূলকভাৱে বিয়া পাতে আৰু ল'ৰা ছোৱালী জন্ম দিয়ে। তেখেতে উদাহৰণস্বৰূপে কৈছে, যদিহে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱে বিয়া পাতিলেহেঁতেন, ইমান এজন টেলেণ্টেড মানুহৰ সন্তান কিমান টেলেণ্টেড হ'লহেঁতেন, আৰু সেই টেলেণ্টেড ছাত্ৰ ছাত্ৰীজন বা সন্তানজনে আমাৰ অসমৰ কাৰণে কিমান কি কৰিলেহেঁতেন। কিন্তু বহুতো ট্ৰাইবেল মানুহে বিয়া নাপাতে, বহুতো ট্ৰাইবেল মানুহৰ ল'ৰা ছোৱালী খুবেই কম, এটি বা দুটি, যাৰ ফলত নেকি ট্ৰাইবেলৰ সংখ্যা খুব কমি গৈছে। সেয়েহে আমি ট্ৰাইবেলৰ জনসংখ্যা বৃদ্ধি কৰিবৰ কাৰণে বাধ্যতামূলকভাৱে এখন আইন প্ৰস্তুত কৰিব লাগে, যাতে যিখন আইনৰ অধীনত প্ৰত্যেকজন ট্ৰাইবেল মানুহেই বিয়া পাতিব লাগিব, বিয়া নপতাকৈ থাকিব নোৱাৰিব। এতিয়া কমেণ্ট ছেকশ্যনত আপোনালোকে জনাওকচোন বাৰু, এই আইনখন আমাৰ অসমত প্ৰযোজ্য কৰিব লাগে নে নালাগে? যদি প্ৰযোজ্য কৰা হয় কেনে হ'ব? আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আগবাঢ়িছোঁ পাছৰটো খবৰ ফালে। খবৰলৈ পৰিছে আমাৰ অসমত শীঘ্ৰেই বিক্ৰী হোৱা মিঠাতেলৰ বটলবিলাকৰ আকাৰ এতিয়া সলনি হ'ব বুলি জনাইছে। আমাৰ অসমত হয়তো আপোনালোকে দেখা পায় যে আপোনালোকে যদি ফৰচুনৰ মিঠাতেল ক্ৰয় কৰিবলৈ যায়, তাৰ বটলৰ আকাৰটো বেলেগ থাকে, ধাৰাৰ মিঠাতেল বটলৰ আকাৰটো বেলেগ থাকে। তাৰ লগে লগে আপোনালোকে যদি হনুমান বা ধাৰাৰ মিঠাতেল ক্ৰয় কৰিবলৈ যায়, সেই ধাৰা বা হনুমানৰ মিঠাতেলৰ বটলটো আকাৰো বেলেগ বেলেগ থাকে। প্ৰত্যেক কোম্পানীয়ে নিজা ষ্টাইলত তেওঁলোকৰ বটলবিলাক বনায় আৰু তেওঁলোকে পেকেজ কৰে। এতিয়া অসম চৰকাৰ ফালৰ পৰা এটা নিয়ম প্ৰস্তুত কৰিছে, আগন্তুক 3 মাহৰ ভিতৰত কোম্পানীসমূহে তেওঁলোকৰ বটলসমূহৰ আকাৰ একে কৰিব লাগিব। মানে প্ৰত্যেকটো ব্ৰেণ্ডৰে মিঠাতেলৰ বটল এতিয়া একে আকাৰৰে হ'ব, বেলেগ বেলেগ বা ভিন্ন ভিন্ন আকাৰৰ নচলিব। এতিয়া অসম চৰকাৰে এই নিয়মটো কিয় প্ৰযোজ্য কৰিছে সেই সম্পৰ্কত থিৰাংকৈ গম পোৱা নাই। হয়তো নিশ্চয় চাগে চৰকাৰৰ মেইন কিবা উদ্দেশ্য থাকিব পাৰে, সেই উদ্দেশ্য অনুসৰিহে চাগে চৰকাৰে সিদ্ধান্ত লৈছে। কিন্তু সেই সময়তে চৰকাৰে কোৱা অনুসৰি যাতে মানুহে ঠগন নাখাওক, যাতে মানুহে স্বচ্ছতাৰে গম পাওক কোনটো কোম্পানীয়ে সমান মানে বেছিকৈ তেল দিছে, কোনটো কোম্পানীয়ে কমকৈ তেল দিছে, সেই সম্পৰ্কত যাতে সকলোৱে অৱগত হওক, তাৰ কাৰণে একে আকাৰৰ বটল নিৰ্মাণ কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে। তেতিয়া আপোনালোকে কম্পেয়াৰ কৰি চাব পাৰিব যে ধাৰাটোৱে অকণমান বেছিকৈ দিছে নেকি, ফৰচুনে অকণমান কমকৈ দিছে নেকি, বা হনুমানে অকণমান বেছিকৈ দিছে নেকি, সেই বস্তুটো আপোনালোকে স্বচ্ছতাৰে গম পাব পাৰিব। ধৰি লওক দুটা ব্ৰেণ্ডৰ একে মিঠাতেল ওচৰা ওচৰিকৈ আছে, আপোনালোকে আনিবলৈ গৈছে, দুয়োটা মিঠাতেল বটলক আপোনালোকে কম্পেয়াৰ কৰি চাব পাৰিব যে কোনটো মিঠাতেলৰ বটলত বেছিকৈ তেল আছে। তো অসম চৰকাৰ ফালৰ পৰা এই নিয়মটো প্ৰযোজ্য কৰিছে। আগন্তুক 3 মাহৰ ভিতৰত কোম্পানীসমূহে তেওঁলোকৰ মিঠাতেলৰ বটলবিলাকৰ আকাৰ এতিয়া সলনি কৰিব লাগিব। আগবাঢ়িছোঁ পাছৰটো খবৰ ফালে। এইখিনি খবৰলৈ পৰিছে আমাৰ ভাৰতবৰ্ষত এতিয়াৰে পৰা যদি কোনো এজন ব্যক্তিৰ ওপৰত কিবা কাৰণত কেছ ৰেজিষ্টাৰ হয় আৰু তেখেতৰ কেছটো যদি গৈ আদালত পায়গে আৰু সেই ব্যক্তিজনে যদি জামিনৰ কাৰণে আবেদন কৰে, তেন্তে শুনানিৰ দিনাখনেই তেখেতে জামিন পাব নে নাপাব তাৰ ওপৰত ৰায় প্ৰদান কৰিব লাগিব বুলি উচ্চতম ন্যায়ালয়ে আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকখন উচ্চ ন্যায়ালয়লৈ নিৰ্দেশনা প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ে কৈছে যদি কোনো এজন ব্যক্তিয়ে
জামিনৰ বাবে আবেদন কৰে আৰু তেখেতৰ জামিনৰ যদি শুনানিৰ দিনাখনেই জামিন পাবনে নাপাব সেইটো ৰায় প্ৰদান কৰিব নোৱাৰে তেন্তে আগন্তুক 24 ঘণ্টাৰ ভিতৰতে তেখেতৰ আবেদনৰ ৰায় প্ৰদান কৰিব লাগিব বুলি উচ্চ ন্যায়ালয়সমূহলৈ নিৰ্দেশনা প্ৰদান কৰিছে এতিয়া হয়তো আপোনালোকে দেখা পাইছে যে আমাৰ জুবিনদাৰ যিসকল হত্যাকাৰী আছিল হত্যাকাৰীসকলে জামিন আবেদন কৰিছে জামিন আবেদনৰ শুনানি হয় এদিন আকৌ সেই শুনানিৰ ওপৰত এদিন ৰায় প্ৰদান কৰে তো এতিয়াৰে পৰা একেদিনাখনেই শুনানিও হ'ব একেদিনাখনেই ৰায় প্ৰদানো কৰিব যে তেখেতে জামিন পাব নে নাপাব যাতে সময় কমকৈ কনজিউম হওক একেদিনাখনেই গোটেই ঘটনাটো যাতে সেটেলমেন্ট হওক তো তাৰ কাৰণে এই সিদ্ধান্ত লৈছে যেহেতু আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত বহুতো কেছ পেন্ডিং হৈ আছে আকৌ কোৰ্টে ইটোৰ পাছত সিটো ডেট বঢ়াই গৈ থাকে যাৰ ফলত নেকি কেছবিলাক বহুতো দীঘলীয়া হৈ যায় যাতে তৎকালীনভাৱে কেছবিলাকৰ মীমাংসা কৰিব পাৰি তো তাৰ কাৰণে এই সিদ্ধান্ত লৈছে ইমানখিনিয়ে মানে ইমানেই কেছ পৰি আছে গতিকে যাৰ কাৰণে নেকি এটা কেছ বহুত বছৰ চলে আপোনালোকে চাবচোন কোনো এটা কেছ যেতিয়া আদালতত পায়গে 3-4 বছৰ লাগি যায় ৰায় পাওঁতে বা ন্যায় পাওঁতে 3-4 বছৰ লাগি যায় তো সেই বস্তুটো নহওক যাতে তাৰ কাৰণে একেদিনাখনে ৰায় প্ৰদান কৰিবলৈ গৈছে জামিনৰ অৱশ্যে পাছৰটো খবৰ ফালে এইখিনি খবৰ লাই পৰিছে গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী মহানগৰীৰ এতিয়া প্ৰত্যেকখন দোকান হ'ব পাৰ্পল কালাৰৰ গুৱাহাটী পৌৰ নিগমে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰে পৰা গুৱাহাটী মহানগৰীৰ দোকান পহাৰৰ পৰা আৰম্ভ কৰি টাউন এৰিয়াত থকা প্ৰত্যেকটো অফিচ কাছাৰী হ'ব এতিয়া পাৰ্পল কালাৰৰ বাধ্যতামূলকভাৱে সকলোৱে পাৰ্পল কালাৰ কৰিব লাগিব দোকান পহাৰ বা অফিচ কাছাৰীসমূহত তো এইটো এই কাৰণে সিদ্ধান্ত লৈছে তো এই বস্তুটোৱে মানে এটা এট্ৰেক্ট কৰিব মানুহক বিশেষকৈ পৰ্যটকসকলক এট্ৰেক্ট কৰিব আমাৰ ভাৰতবৰ্ষত এনেকুৱা বহুতো সিটি আছে বা ভাৰতৰ বাহিৰতো এই বস্তুটো খুব কমন একোটা নিৰ্দিষ্ট স্থানত একে ষ্টাইলৰ ঘৰ একে ষ্টাইলৰ ৰাস্তা একে ষ্টাইলৰে দোকান পহাৰ সকলোবিলাক একে ষ্টাইলৰ থাকে আৰু সেই বস্তুটো চাবৰ কাৰণে বিভিন্ন ঠাইৰ পৰা পৰ্যটকসকল যায় এটা ইউনিক ন প্ৰত্যেকটো ঘৰ একে ষ্টাইলৰ প্ৰত্যেকখন দোকান একে ষ্টাইলৰ প্ৰত্যেকটো ৰাস্তা একে ষ্টাইলৰ গছ বন সকলোবিলাক একে ষ্টাইলৰ তো এইটোৱে এটা মানে ক'ব গ'লে সেই ঠাইডোখৰক এটা বিশেষ মৰ্যাদা প্ৰদান কৰে এটা মানে সাইন প্ৰদান কৰে যে চাবলগীয়া কিবা এটা আছে ইউনিকনেস কিবা এটা আছে তো সেই ঠিক তেনেকুৱা ধৰণৰ আমাৰ ভাৰততো এনেকুৱা বহুতো স্থান আছে য'ত নেকি একে কালাৰৰ মানে ঘৰবিলাক থাকে একে কালাৰৰ দোকান পহাৰবিলাক থাকে গোটেই একে কালাৰৰ তো এতিয়া গুৱাহাটী মহানগৰীটো ঠিক তেনেকুৱা কৰা হৈছে গুৱাহাটী মহানগৰীখন হ'ব এতিয়া পাৰ্পল কালাৰৰ ইয়াতে ধৰি লওক সাইন্টিফিক একো ৰিজন নাই কিন্তু কথাটো হৈ গ'ল পৰ্যটকসকলক যাতে আকৰ্ষিত কৰিব পাৰে এটা ইউনিকনেস যাতে আনিব পাৰে তো তাৰ কাৰণে পাৰ্পল কালাৰ কৰিব এতিয়া গোটেই গুৱাহাটী মহানগৰখন তো মানুহে চাবলৈ আহিব পাৰিব যে অসমত এনেকুৱা এখন ঠাই আছে যিখন ঠাই গোটেই ঘৰ দুৱাৰ সকলোবিলাক পাৰ্পল মানে পৰ্যটকসকল আহিব পৰ্যটকসকল অহা মানে আৰু কি বেপাৰ বাণিজ্য বাঢ়িব হয় নহয় চৰকাৰৰ ৰেভিনিউ জেনেৰেট হ'ব তো সেইটোৱে আৰু মেইন উদ্দেশ্য আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনি খবৰ লাই পৰিছে ৰেচন কাৰ্ড থকা সকলৰ কাৰণে তো আপোনালোকৰ ৰেচন কাৰ্ড আছে নে নাই কমেন্ট সেকশনত জনাব আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকে জুন মাহৰে পৰা অনিৰ্দিষ্ট কাললৈকে চাউলৰ লগত যি কেইটা সামগ্ৰী আপোনালোকক দি আছিল অসম চৰকাৰে যেনে দালি চেনি আৰু নিমখ এই তিনিওটা সামগ্ৰী আপোনালোকে অনিৰ্দিষ্ট কাললৈকে নাপাব বুলি জনাইছে আগন্তুক জুন মাহৰ পৰা এটো মে মাহ আগন্তুক জুন মাহৰ 1 তাৰিখৰ পৰা যি ৰেচন বিতৰণ কৰা হয় সেই ৰেচনত আপোনালোকে লাভ নকৰিব দালি চেনি আৰু নিমখ তো অসম চৰকাৰৰ যি বাজেট আছিল সেই বাজেটৰ মিয়াদ মে মাহলৈকেহে আছিল মে মাহৰ পাছৰে পৰা নেক্সট বাজেটত এই মানে সিদ্ধান্ত ল'ব যে আপোনালোকক ৰেচন কাৰ্ডৰ লগত এই সামগ্ৰীসমূহ প্ৰদান কৰিব নে নকৰিব কিন্তু আগন্তুক মানে বিগত বৰ্ষৰ যিখন মানে বাজেট আছিল সেই বাজেটত কেৱল মে মাহলৈকেহে আপোনালোকৰ কাৰণে এই সামগ্ৰীসমূহ ধাৰ্য কৰা হৈছিল যেহেতু নিৰ্বাচন আহি আছিল তো তাৰ কাৰণে হয়তো সকে মে মাহলৈকে ধাৰ্য কৰিছিল তাৰ পাছত আগন্তুক চৰকাৰে সিদ্ধান্ত ল'ব বুলি মানে চৰকাৰে হয়তো ৰাখি থৈছিল এটি আগন্তুক যেতিয়া বাজেট দাখিল হ'ব বাজেটত পৰাহে আপোনালোকে দালি চেনি নিমখ লাভ কৰিব তো মিঠাতেল লাভ কৰাৰ মানে কোনো আশা নাই
একদম যেতিয়া নেকি দিব গোটেইখিনি বস্তু একেলগতে দিব আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে যিসকলে ট্ৰেইনত যাত্ৰা কৰে তেওঁলোকৰ বাবে এতিয়াৰে পৰা আপোনালোকে বাছ ষ্টপ বা ট্ৰেইনৰ প্লেটফৰ্মত আপোনালোকে ফ্ৰী ৱাইফাই লাভ কৰিব আৰু ফ্ৰী ৱাইফাইৰ বাবে আপোনালোকক এতিয়াৰে পৰা য'তে ত'তে এটা ডাঙৰ QR কোড লগাই থোৱা দেখিবলৈ পাব আৰু আপোনালোকৰ যদি ইন্টাৰনেটৰ প্ৰবলেম হয় তেনেহলে QR কোড স্ক্যান কৰি ইন্টাৰনেট লৈ আপোনালোকে ইন্টাৰনেট ব্যৱহাৰ কৰিব পাৰিব বুলি জনাইছে অৱশ্যে এই ব্যৱস্থাটো অলৰেডি আছে অলৰেডি ট্ৰেইন বিলাকত আপোনালোকে ফ্ৰী ৱাইফাই লাভ কৰে কিন্তু ফ্ৰী ৱাইফাইৰ মানে কি হয় বহুলোকে কানেক্ট কৰিব নাজানে যেহেতু পাছৱৰ্ড থাকে কিবা থাকে সকলোৱে কানেক্ট কৰিব নাজানে তো তাৰ কাৰণে QR কোডৰ ব্যৱস্থা কৰি দিছে আপোনালোকে QR কোড স্ক্যান কৰিব আপোনালোকৰ মোবাইলত নেট মানে ৱাইফাই কানেক্ট হৈ যাব আৰু নেট আৰামছে চলাব পাৰিব আমাৰ ভাৰতবৰ্ষৰ যিমান বিলাক বাস্তৱ আছে বা যিমান বিলাক নেকি ৰেলৱে ষ্টেচন আছে সকলোতে আপোনালোকে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মানে ইয়ত আৰু ৱাইফাই লাভ কৰিব বুলি জনাইছে তো আপোনালোকে যদি ব্যৱহাৰ কৰিব বিচাৰে কৰিব পাৰে কিন্তু এটা কথা মনত ৰাখিব পৰাপক্ষত ফ্ৰী ৱাইফাই কেতিয়াও নলব ফ্ৰী ৱাইফাই বহুতে বেয়া বিশেষকৈ পাব্লিক মানে ৱাইফাই বিলাক বহুত বেয়া কাৰণ আপোনাৰ মোবাইল হেক হোৱাৰ সম্ভাৱনা থাকে তো বন্ধুসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে সেই সম্পৰ্কত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাজলৈ বিদায় মাগিছো ধন্যবাদ জয় অসম